সঁচাকৈ খুব ভাল লাগিছে আচলতে তোমালোকৰ ঘৰত আহি পিনি তুমি তোমালোকৰ বাৰীৰ ফিচাৰীকেইটাও দেখুৱালা আৰু দ পথাৰখনো চালোঁ। আচলতে তোমালোকৰ ইয়াত খেতি বাতি খুব ভাল হয় চাগে ন? বেলেগতকৈ ভাল হয়। প্ৰথম আৰম্ভণিত যেতিয়া তোমালোকে আহিছিলা এই ঠাইখিনিত বহু বছৰ হ'ল, দেউতাহঁতে আহিছিলে ধৰা, তোমালোকেতো জন্ম ইয়াতে হৈছে? নাই, লিখা হৈ আছে ন? মানুহ ইয়াত প্ৰথম আমি যেতিয়া শদিয়ালৈ আহিছিলোঁ তেতিয়া মাত্ৰ 3 ঘৰহে আছিলে। 3 ঘৰ? 3 ঘৰ আছে। আচ্ছা। আৰু ইয়াত মানে আমাৰ যিখিনি থকা ঘৰবিলাক বহুত হাবি আছিলে আৰু ঘৰৰ চোতালতে মানে বনৰীয়া গাহৰি পহু এইবিলাক ওলাইছিলে। এতিয়া ক'বলৈ গ'লে এইবিলাক কাহিনী লিখীয়া হয়। সাধু কথা নিচিনা হ'ব। আচ্ছা ঠিক আছে বন্ধু বান্ধৱীসকল, চাই থাকক। মই এওঁলোকৰ ঘৰতে অকণমান সময় বহিম, অলপ দেৰি পিছত ময়ো যাব লাগিব ইয়াত। নমস্কাৰ জনাইছোঁ সকলোকে, মোৰ নতুন ভিডিঅ'টিলৈ স্বাগতম জনাইছোঁ। মই আজি আপোনালোকৰ বাবে বিশেষ এটি ভিডিঅ' প্ৰস্তুত কৰিছোঁ। মোৰ ফেচবুক পেজখন যদি আপোনালোকে প্ৰথমবাৰৰ বাবে চাইছে তেনেহ'লে ফ'ল' কৰি ল'বলৈ নেপাহৰিব। লগতে আপোনালোকে মোক বহুত বেছি মৰম দিব বুলি আশা কৰিলোঁ। তেনেহ'লে বন্ধু বান্ধৱীসকল আহক দেৰি নকৰি মোৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে অকণো স্কিপ নকৰাকৈ ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব, তেতিয়া গম পাব মই আজি আপোনালোকক প্ৰকৃততে কি দেখুৱাবলৈ বিচাৰি আছোঁ বা ক'লৈ গৈ আছোঁ, সম্পূৰ্ণ কথাখিনি গম পাই থাকিব। চাওক, এতিয়াও আচলতে ইমান ভিতৰুৱা অঞ্চল আছে আমাৰ শদিয়াত। চাওক, ৰাস্তা পদূলিবোৰ চালে আপোনালোকে গম পাব। বাইক হয়তো 1 নম্বৰ 2 নম্বৰতকৈ বেছি চলাব নোৱাৰে। ঠিক তেনেকুৱা ৰাস্তাত মই আহি আছোঁ, আপোনালোকক দেখুৱাইছোঁ। পৰিৱেশসমূহ চাওক, কেনেকুৱা পৰিৱেশ চাওক। ইতিমধ্যে পথাৰবোৰ অকণমান হাল মাৰিছে, তো লাহেকৈ খেতি বাতিত লিপ্ত হ'ব সকলোৱে। মই আপোনালোকক দেখুৱাই থাকিবলৈ চেষ্টা কৰিম। ইয়াৰ পৰা বহুত দূৰ আছে বুলি কৈছে, দেখিছে চাওক, এনেকুৱা ৰাস্তা এতিয়াও আছে। তো জংঘলতে মংগল বুলি কয়, আচলতে বোকাতে পদুম ফুল ফুলে বুলি কয়। ঠিক তেনেধৰণে আমি আহি আছোঁ। একা বেকা ৰাস্তাৰে মই বহু সময় একেৰাহে আহি মই ঠাইডোখৰ পাইছোঁহি, য'লৈ আহি আছিলোঁ। দেখিছে এয়া গাঁৱৰ পৰিৱেশ, খুব ভাল লগা এটা পৰিৱেশ। মই প্ৰায় আৰু বৰ বেছি দূৰ নাই, পামগৈ চাগে। তো চাই থাকক বন্ধু বান্ধৱীসকল। কৃষ্ণচদিয়া ঘৰ পালোহি আহি। তো আপোনালোকক অকণমান আহি মই দেখুৱাবলৈ চেষ্টা কৰিম প্ৰথমে সোমোৱা আগমুহূৰ্ততে। এইজন আহি পাই গ'লোহি এওঁলোকৰ ঘৰ। এয়া এওঁলোকৰ ঘৰলৈকে আহি আছিলোঁ আচলতে, মোৰ আৰু মোৰ বহুত দিন অপেক্ষাৰ মাজত আজি নিয়ম দাদাক লগতে লগ পালোঁ। আৰু এজন আহিছে বন্ধু, এয়া 3জনে লগ হৈ ভাল লাগিছে আচলতে। বঢ়িয়া। এই বোকাতে পদুম ফুল ফুলে কয় যে কৃষ্ণ। পানী অলপমান বাঢ়িলে ফুলিব নেকি? নাই, পানী বাঢ়িলেও নেবাঢ়িলেও কথা নাই, ফুলি আছে বঢ়িয়া। বন্ধু বান্ধৱীসকল, মই অলপ আগতে আপোনালোকক দেখুৱাই আছিলোঁ আমাৰ শদিয়াৰে এজন বিশেষ ব্যক্তি কৃষ্ণচদিয়া। তেওঁলোকৰ ঘৰ আহি পালোহি। এইজন হয়, এয়া। নমস্কাৰ দেই। নমস্কাৰ। হয়, আৰু আচলতে মই বহুত দিনৰ পৰা এখেতৰ ঘৰত আহিম বুলি ভাবি আছিলোঁ। আৰু যিহেতু ময়ো সৰু সুৰা এটা কৰ্মত জড়িত হৈ থাকোঁ, সেইটো কাৰণে মই আহিবলৈ অকণমান অসুবিধা হৈ থাকে, সেইটো কাৰণে আহিব নোৱাৰিছিলোঁ। হ'লেও আজি মই এটা সময় উলিয়াই লৈ যেন তেনে এওঁলোকৰ ঘৰত পালোহি। খুব ভাল লাগিছে আচলতে এওঁলোকৰ ঘৰত আহিলোঁ। আৰু গাঁৱৰ খুব ভিতৰুৱা অঞ্চল, মই সেইটোকে ক'লোঁ। কৃষ্ণৰ ওচৰত আহি মই এওঁলোকৰ ঘৰখনৰ ওচৰৰ পৰিৱেশখিনি চালোঁ, বহুত ভাল লাগিলে। আৰু মোৰ লগত এজন লগৰীয়া আহিছে, তেওঁলোককো দেখুৱাম, তেওঁলোককো পৰিচয় কৰি ল'ব বিচাৰিম। এইজন এয়া, মই এওঁৰ লগতে আহিছিলোঁ আচলতে কৃষ্ণৰ ঘৰত আহোঁ বুলি। এওঁৰ পৰিচয়টো প্ৰথমতে আপোনালোকক দিব বিচাৰিছোঁ, আপোনাৰ পৰিচয়টো দি দিয়ক। নমস্কাৰ, মোৰ নাম জ্যোতি গগৈ। মই সৰু সুৰাকৈ কিবা এটা কৰি আছোঁ। হয়, তাৰপিছত ভাল পাওঁ এইটো ছ'চিয়েল মিডিয়াত লাগি কিনে। হয়। কৃষ্ণৰ ওচৰত আহিলোঁ, বহুত দিনত আহিম বুলি এটা কথা পাতি থকা হৈছিলে, আহিব সময় পোৱা নাছিলোঁ। হয়, সেইবুলি আজি ওলাই আহিলোঁ। খুব ভাল লাগিলে। আচলতে এনেধৰণে আমি লগ খোৱাটো সম্ভৱ নহয় ক'ব লাগিব। আমি এনে ধৰক কেতিয়াবা কথা বতৰা পাতোঁ, লাইফ টাইম কথা পতাৰ সময়তে এওঁলোকৰ লগত কথা বতৰা পতা হওঁ। এদিন যাম বুলি ভাবি আছিলোঁ বহুত দিনৰ পৰা, আজি আহিলোঁ, খুব ভাল লাগিলে। কৃষ্ণ, বাকী কোৱা, কেনেধৰণে আছা? এইকেইটা দিন ভাল ধৰণে পাৰ কৰালানে? আছোঁ, ভালে আছোঁ। হয়, আপোনালোক আহিলে আমাৰ গাঁৱলৈ, হয়, বহুত কষ্টৰে আহিছে। তাৰ বাবে আপোনালোকৰ দুইজনকে মই আপোনাৰ চেনেলটোৰ জৰিয়তে বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয়, আৰু বিশেষকৈ মানে আমি
ফেচবুকত দেখি চিনাকি হৈ আছিলোঁ, হয়, যদিও হয়। শদিয়াৰ মানুহ হয়, হয় হয় নিশ্চয় লগ পোৱা নাছিলোঁ। আজি 6 মাহমানৰ আগৰ পৰা দাদাৰ লগত আমি ফেচবুকতে কথা পাতি আছিলোঁ বা লাইফতে কথা পাতি আছিলোঁ, এনেকৈ ফোন কৰি থকা হয়, কিন্তু লগ পোৱা নাছিলোঁ ওচৰা ওচৰিকৈ। আজি লগ পালোঁ, ভাল লাগিছে। হয়। আপোনালোকৰ এনে মনৰ অনুভৱ কেনেকুৱা লাগিছে আমাৰ ঘৰত আহি? মই কৈছোঁ বাৰু, আচলতে কি হয়, মই এনেই ভাবি আছিলোঁ কৃষ্ণ বহুত দিনৰ আগৰ পৰাই এই লাইনটোত জড়িত হৈ আছে বা বহুতখিনি আগবাঢ়ি গ'ল। আৰু মই এনেই মনতে ভাবি আছিলোঁ, যেনেধৰণে ভিডিঅ'সমূহ চাই পিনি এনেই মনত ভাবিছিলোঁ অলপ যেন মানুহজনৰ মনোভাৱৰো অলপ বেলেগ ধৰণৰ হ'ব নেকি বুলি ভাবিছিলোঁ। কিন্তু মই তোমাৰ ওচৰত আহিলোঁ, তুমি যে ভিডিঅ' বা কিবা দেখি থকা মোবাইলত দেখাতকৈ তোমাক এনেকৈ বাস্তৱিকত যেতিয়া লগ পাইছোঁ, তোমাক আচলতে খুব ভাল লাগিছে, খুব ভাল মনৰ ল'ৰা এতিয়া মই অনুভৱ কৰিছোঁ। আৰু তাৰমানে পোনপটীয়াকৈ দেখিলে আচলতে তোমাৰ টেষ্টটো অকণমান বেলেগ হৈ গৈছে, গম পাইছানে? মানে ভবাতকৈ বহুত বেলেগ, খুব ভাল লাগিছে সেইটো কাৰণে। আৰু বৰ্তমান কোনে কোনে একেলগতে আছা বুলি কৈছা ঘৰত? ঘৰত মোৰ মা দেউতা আছে, হয়। আৰু মোৰ ৱাইফ আছে, আৰু ল'ৰা ছোৱালী 2টা আছে। হয় হয়। মাতো এনেই ককাই ভাই 3জন হয়, বাকী কেইজন বেলেগকৈ থাকে বাৰু। মা দেউতা মোৰ লগত থাকে, যিহেতুকে ঘৰখনৰ সৰু ল'ৰা মই। হয় হয়। মা দেউতা মোৰ লগত থাকে, এনেকৈ আছোঁ আৰু। আচ্ছা, খেতি পথাৰটো কৰা হৈছে ন? খেতি পথাৰ কৰা হয়, খেতি পথাৰৰ লগতে থাকোঁ, আৰু এনেকৈ সৰু সুৰা কিবা কিবি কৰি থকা হয় আৰু কিবা এটাতো কৰি খাব লাগিব। হয় হয়, এইখিনি কথা বাৰু মই নক'লেও আপোনালোকে নিজে গম পাইছে চাগে, ভিডিঅ' যিহেতু সকলোৱে চাই আছে। আৰু মই এইখিনিতে কথা এটা কওঁ কৃষ্ণ তোমাক, তুমি যে এই আমাৰ যিটো আমাৰ বহাগ বিহু চলি গ'ল, বহুত ঠাইত মানে তুমি কিছুমান অনুষ্ঠানত জড়িত আছিলা বা নিজে গৈ তাত ভাগ লৈছা। তো তাৰ বিষয়ে কিবা ক'বা নেকি? ক'ত ক'ত যাব লগা হ'ল বা কেনেধৰণে নিমন্ত্ৰণ দিছিলে তোমাক, তেনেকুৱা ধৰণৰ কিবা এটা কথা আছে নেকি? ক'বা, কেনেকুৱা অনুভৱ হৈছিলে এইকেইটা দিনত? আচলতে সেই দিনকেইটা খুবেই ভাল লাগিছিল। হয়। মই ভবা নাছিলোঁ ৰাইজে ইমান মৰম আঁকোৱালি ল'ব, আৰু ৰাইজে যে ইমান সুন্দৰকৈ মানে মোক ফেচবুকে যোগেই হওক বা ইউটিউব যোগেদিয়েই হওক, হয়, এনেকৈ চিনি পায় যে মোক নিমন্ত্ৰণ কৰিব, বা ক'ৰবাত এনেই সৰু সুৰাকৈ গান গাবলৈ হ'লেও বা ভিডিঅ' কৰিবলৈ হ'লেও এনেকৈ নিমন্ত্ৰণ দিয়ে। বিশেষকৈ মোৰ 3-4টামান প্ৰগ্ৰেম মই মিষ্টেক কৰিবলগীয়া হ'ল, কাৰণ ঘৰখনত বিহু এসপ্তাহমানৰ আগতে মোৰ দেউতা বাইকৰ পৰা এক্সিডেণ্ট হৈছিলে। সেইকাৰণে ঘৰখনত যিহেতুকে মই অকলে আছোঁ, সেইকাৰণে কিছুমান অনুষ্ঠান কেঞ্চেল কৰিবলগীয়া হ'ল। আৰু যিসকল মানে কমিটিসকলে, বিহুৰ মঞ্চৰ কমিটিসকলে মোক নিমন্ত্ৰণ দিছিলে, তেখেতসকলক মানে নিমন্ত্ৰণ ৰক্ষা কৰিব নোৱাৰিলোঁ। তাৰ বাবে মই দুখিত। পৰৱৰ্তী সময়ত আপোনালোকৰ অনুৰোধ ৰাখিম, কাৰণ মোৰ এনেকুৱা সমস্যা হোৱাৰ কাৰণে মই যাবলৈ নোৱাৰিলোঁ। হয় হয়, নিশ্চয়। এতিয়া কৃষ্ণ চুতীয়াক মই সুধিছিলোঁ, তেখেতে ক'লে আচলতে কিছুমান অনুষ্ঠান বাদ দিব লগা হ'ল বুলি কৈছে। তেখেতৰ দেউতাকৰ কিবা দুৰ্ঘটনা হৈছিলে নহয়নে? বাইকৰ দুৰ্ঘটনা হৈছিলে বুলি কৈছে, বেয়াকৈ দুখ পাইছিলে চাগে। হয়, ইতিমধ্যে আৰোগ্য হ'ল চাগে? এনেকৈ এক্সিডেণ্ট হোৱাখিনিতো ভাল হ'ল, কিন্তু এতিয়া যিহেতুকে বয়সো হৈ আহিছে, সেইকাৰণে অন্য বেমাৰ মানে আকৌ হৈছে আৰু। আকৌ আহিছে ন, বেলেগ নতুন কিবা এটা আৰম্ভ কৰিছে। ঠিকে আছে, হ'ব, ভাল হ'ব, আৰোগ্য নিশ্চয় হ'ব। আচলতে বয়স বেছি হ'লে এটা কিবা সমস্যা হ'লে নতুন সমস্যা দেখা দিয়েতো, সেইটো কাৰণে অকণমান প্ৰব্লেম হয় বাৰু। হ'ব, ঠিকে আছে, হৈ যাব। যি নহওক, খুব ভাল লাগিলে। মই আপোনালোকৰ আগত কৃষ্ণক লগ পালোঁ, আপোনালোকৰ আগত কৃষ্ণক ঘৰখন দেখুৱালোঁ, আৰু অহা সময়ত কেনেধৰণে আহিছিলোঁ, ৰাস্তাটোৰ বিষয়েও আপোনালোকক মই দেখুৱাইছিলোঁ। সেইখিনিও নিশ্চয় আপোনালোকে চাব পাব বা চাইছে। তো সেইখিনিকে মই আপোনালোকক ক'লোঁ। লগতে মোৰ বহুত ভাল লাগিছে, আৰু বহিম এওঁলোকৰ লগত, অকণমান সময় বহিম। এওঁলোকৰ ঘৰত আহিছোঁ যিহেতু, ঘৰৰ বাকী লোকসকলৰ লগতো কথা পতা নাই, সকলোৰ লগতে অলপ সময় কথা পাতিম। কৃষ্ণৰ ঘৰত সোমালোঁ যিহেতু, এওঁলোকৰ ঘৰত খুব ধুনীয়াকৈ চাহ খাবলৈ দিছে, ইয়াত যোগাৰ দিছে, বহুত কিবা কিবি আছে, চাহৰ লগত দিছে। মই আপোনালোকক দেখুৱাইছোঁ, ইয়াত দেখিছেনে, পিঠা দিছে আৰু পাপৰ দিছে, চাহ দিছে। তো খুব ভাল লাগিছে। আৰু মই আপোনালোকক এটা কথা ক'বলৈ পাহৰি থাকিছিলোঁ, মই অহাৰ পাছত মোৰ এজন বন্ধু হয়। মোৰ নামটো হিমান্ত নেওগ। হয়। ঘৰ শদিয়া চাউথখনৰ নাম। আৰু এয়া মোৰ বন্ধু হয় নিৰঞ্জন। হয়, লগ পাইছোঁ, বহুত দিনৰ মূৰত লগ পাইছোঁ, ভাল লাগিছে। আৰু কৃষ্ণৰ ঘৰত আহি ভাল লাগিলে বিশেষকৈ, আৰু এইজন বন্ধুকো লগ পাইছোঁ। তাৰপিছত এখেতে মই অহাৰ পাছত আচলতে অলপ দেৰিকৈ আহিছিলে। তাৰপিছত এই চাহ খোৱাৰ সময়তে এখেত পালেহি। তাৰপিছত পানী খাই জাষ্ট চাহ খাবলৈ ল'লোঁ, একেলগতে চাহ একাপ ধৰোঁ, আৰু খুব ভাল লাগিছে আচলতে। মই কৃষ্ণৰ ঘৰ বিচাৰি আহিছোঁ। কৃষ্ণ যে কৃষ্ণ সঁচাকৈ ভগৱান দেই। ইমান দূৰ আহি বাপৰে বাপ, সঁচাকৈ বৈকুণ্ঠত পালোহি তাৰমানে। পাবহি লাগিব। বৈকুণ্ঠত এয়া কৃষ্ণৰ ঘৰ।
আচলতে আমাৰ ভগৱান কৃষ্ণক বিচাৰি পোৱাটো ইমান সহজ নহয়তো বন্ধু। সেইটো কাৰণে আচলতে সময় কম লাগিবই। আমিও আপোনাৰ অপেক্ষাত আছোঁ, আপুনি আহিব, ৰৈ আছিলোঁ, আহিলে আৰু এটা বস্তু কি ভাল লাগিলে মানে আপোনালোকে এতিয়া এইটো বহুতো আগৰ হয় 2000 এনেই এক্সাম 2000ৰ আগত হয় আমি যিফালে পাইছিলোঁ আমাৰ গাঁৱৰ ফালে বা আগত যিখিনি পৰিৱেশ আছিলে হয় হয় সেই পৰিৱেশটো ইয়াত পাইছোঁ এতিয়া। কৃষ্ণ ঘৰত আহিলোঁ, চাহ খাব দিলে, চাহ খালোঁ। অকণমান ভাবিলোঁ কৃষ্ণ ঘৰৰ বাৰীখনকে অকণমান আপোনালোকক দেখুৱাওঁ বুলি। কৃষ্ণ অকণমান বাৰীখন চাওঁ বুলি ভাবিছোঁ। হয় হয় মই দেখুৱাই থাকিম আপোনালোকক। আৰু নিৰঞ্জন দা আমাৰ ঘৰলৈ আহিলে। আচলতে আমাৰ উৰুষা জুপুৰিটো চাবলৈ কাৰণে বহুত ইচ্ছা কৰি আছিলে, আহিলে আজি। তো ভাল লাগিছে দাদা আহিছে। আৰু বিশেষকৈ এতিয়া আমাৰ বাৰীখনৰ পৰিৱেশটো অলপ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ঠিক আছে, চাই থাকক। কৃষ্ণই লৈ আহিছে বাৰীখন, অকণমান দেখুৱাব আপোনালোকক। দেখুৱাই আছোঁ। এইফালে চাওক আপোনালোকে, এয়া ঘৰৰ ওচৰতে ফিচাৰী আছে। কৃষ্ণ, এইটো ফিচাৰীটো ইমান ওচৰতে খান্দিলা যে কিয় বা? আচলতে আমাৰ এই জেগাখিনি বৰ 10 চেনিকা জেগা, আৰু মাটি এনেকৈ আনিবলৈ ট্ৰেক্টৰ বা কিবা সুবিধা নাছিলে তেতিয়া। ৰাস্তা পদূলিও প্ৰব্লেম হোৱাৰ কাৰণে মানে পুখুৰী চোতালৰ আগত হ'লেও খান্দি কেনে ঘৰ ভেটিটোতো বাম কৰিব লাগিব, সেইকাৰণে ঠিক আছে খনা হয়। আচ্ছা আচ্ছা, অঁ তাকে ভাবিছোঁ ঘৰৰ ওচৰত শুনা শুনা। আচলতে এই মাটিখিনি খুব দ আছিলে ন, পাছফালে কি খুব বেছি দ হয় নেকি সেই জেগাখিনি? তেতিয়া পথাৰ 10 চেনিকা মাটি হয়। মাছ দিয়া হৈছে। কি কি মাছ আছে? মাছ ৰৌ, গাছকাপ, মিৰিকা। যেতিয়া শিৱসাগৰৰ পৰা শদিয়ালৈ আহিছিলোঁ তেতিয়া এই পুখুৰীটো ফাৰ্ষ্টে খনা হৈছিলে, আৰু এইটো লকডাউনৰ আগত খান্দিছিলোঁ এইটো। এই বছৰ, এই 2 বছৰ হৈছে ধৰা। ঠিক আছে, মই আপোনালোকক দেখুৱাই আছোঁ। অকণমান এওঁলোকৰ বাৰীৰ পাছফালে, এই ফিচাৰীৰ পাছফালে পথাৰখন দেখুৱাইছোঁ। দ পথাৰ এখন আছে, খেতি বাতি কৰোঁ বুলি কৈছে। মই দেখুৱাই থাকিবলৈ চেষ্টা কৰিম, আপোনালোকক চাই থাকক। সঁচাকৈ খুব ভাল লাগিছে আচলতে তোমালোকৰ ঘৰত আহি পিনি। তোমালোকৰ বাৰীৰ ফিচাৰীকেইটাও দেখুৱালা, আৰু দ পথাৰখনো চালোঁ। আচলতে তোমালোকৰ ইয়াত খেতি বাতি খুব ভাল হয় চাগে ন? বেলেগতকৈ ভাল হয়। প্ৰথম আৰম্ভণিত যেতিয়া তোমালোকে আহিছিলা এই ঠাইখিনিত, বহু বছৰ হ'ল, দেউতাহঁতে আহিছিলে ধৰা, তোমালোকেতো জন্ম ইয়াতে হৈছে? নাই, শিৱসাগৰত জন্ম। সেয়া এটা কথা। অহা সময়ত তেনেহ'লে তুমি প্ৰথম পৰ্যায়ৰ পৰা গম পোৱা? 1.5 বছৰত আহিছিলোঁ। 1.5 বছৰ, সেইখিনি সময়তো গম নাপাবা। তো সেই তেতিয়াৰ পৰা আৰম্ভ কৰি এতিয়ালৈকে খেতি পথাৰবোৰ আগৰ নিচিনা হৈছে নে আগতকৈ বেলেগ হৈছে? এইটো কোৱা। আগৰ লিখিয়াই হৈ আছে। আগৰ লিখীয়া হৈ আছে ন? আচ্ছা, ঠিকে আছে। আচলতে প্ৰথম পৰ্যায়ত এইখিনি ঠাই যিখিনিত এওঁলোকে বাস কৰিছে, এই ঠাইখিনি আচলতে আগতে বেছি নাছিল মানুহ চাগে ন? মানুহ ইয়াত প্ৰথম আমি যেতিয়া শদিয়ালৈ আহিছিলোঁ তেতিয়া মাত্ৰ 3 ঘৰহে আছিলে। 3 ঘৰ? 3 ঘৰ আছে। আচ্ছা 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 আচ্ছা। আৰু ইয়াত মানে আমাৰ যিখিনি থকা ঘৰবিলাক বহুত হাবি আছিলে, আৰু ঘৰৰ চোতালতে মানে বনৰীয়া গাহৰি, পহু এইবিলাক ওলাইছিলে। এতিয়া ক'বলৈ গ'লে এইবিলাক কাহিনী লিখীয়া হয়। হয় হয় হয়, সাধু কথা নিচিনা হ'ব। আচ্ছা, ঠিক আছে বন্ধু বান্ধৱীসকল, চাই থাকক। মই এওঁলোকৰ ঘৰতে অকণমান সময় বহিম, অলপ দেৰি পিছত ময়ো যাব লাগিব, ইয়াত পৰা গুচি যাম। ঠিক আছে, চাই থাকক বন্ধু বান্ধৱীসকল। এইয়া মই আপোনালোকক দেখুৱাইছোঁ, দেখিছেনে? কৃষ্ণ ঘৰৰ পাছফালে খুব এখন দ পথাৰ হয়। মই আপোনালোকক দেখুৱাইছোঁ, চাওক। সেইফালে দূৰত দেখিছোঁ আপোনাৰ মহ আছে নহয়, এইবোৰ মহ নহয় জানো? হয়, মহ। তোমালোকৰ ঘৰতো মহ আছে নেকি? মহ এতিয়া নাই আমাৰ। এতিয়া নাই। মই অকণমান জুম কৰি দেখুৱাই দিছোঁ। এইকেইটা মহকেইটা দেখিলেনে? আছে, বহুতে আছে বাৰু। আচ্ছা, মই দেখুৱাই দিছোঁ আপোনালোকক। তো বাকী খুব ভাল লাগিছে আচলতে। কৃষ্ণ ঘৰলৈ আপোনালোকে আহিব কেতিয়াবা, শদিয়াত আহিব। শদিয়াত আহিলে কৃষ্ণ ঘৰত সোমাব, খুব ভাল পাব। এওঁলোকৰ থকা ঠাইখিনি আচলতে মনোমোহা পৰিৱেশ হয়।